জগদ্গুরু নমো নমঃ শঙ্করদেব নমো নমঃ মহাপ্রভু নমো নমঃ শঙ্করদেব নমো নমঃ ভগবান শ্রীমন্ত শঙ্করদেবায় নমো নমঃ নমো নমঃ হরে প্রেম হরে প্রেম হরে প্রেম প্রেমেই ঈশ্বর কর্মই ধর্ম প্রেমেই ঈশ্বর কর্মই ধর্ম। সকলো জীৱ ব্ৰহ্মাকে আদি কৰি ব্ৰহ্মা বিষ্ণু শিৱ দুৰ্গা পাৰ্বতী কালী সকলো মনুষ্য পশু পক্ষী কীট পতংগ বৃক্ষ লতা সকলো জীৱৰ দেহ পঞ্চ মহাভূতৰে উৎপত্তি হৈছে আৰু এই শৰীৰধাৰী সকলো জীৱ সকলো প্ৰাণী হ'ল অনিত্য আৰু সকলো হ'ল প্ৰকৃতি। ব্ৰহ্মাকে আদি কৰি সকলো প্ৰকৃতি কিয়নো সকলো দেহধাৰী আৰু এই দেহধাৰীৰ জীৱৰ দেহধাৰী প্ৰাণীৰ এই শৰীৰৰ জন্ম আছে মৃত্যু আছে আৰু জীৱন লীলা আছে আৰু সেয়েহে যাৰ জন্ম আৰু মৃত্যু আছে তেওঁ প্ৰকৃতি। ব্ৰহ্মাকে আদি কৰি সকলো জীৱ হ'ল এই শৰীৰটো হ'ল প্ৰকৃতি আৰু ব্ৰহ্মাকে আদি কৰি সকলো জীৱ কৰ্ম আৰু কালৰ অধীন কাল আৰু কৰ্মৰ অধীন সত্য ৰজ তম এই তিনি গুণৰ সকলো অধীন। ব্ৰহ্মা অধীন বিষ্ণু শিৱ ৰাম হ'ল কৃষ্ণ হ'ল প্ৰভু যীশু হ'ল হজৰত মহম্মদ হ'ল সকলো মনুষ্যৰ জন্ম আছে মৃত্যু আছে জীৱন লীলা আছে আৰু সকলো তেওঁলোক কৰ্মৰ অধীন কৰ্মফল সকলোৱে ভোগ কৰিব লাগিব। তেওঁ ৰামেই হওক কৃষ্ণই হওক প্ৰভু যীশুৱেই হওক কাৰো নিস্তাৰ নাই। সেয়েহে কৰ্ম যিটো সিদ্ধান্ত that is the law of karma. Every action has equal and opposite reaction. Every action has equal and opposite reaction. That is the law of karma. Yatha karma tatha phalam. যেনে কৰ্ম তেনে ফল জৈসি কৰ্ণী এইসি ভৰণী। এই যিটো কৰ্মফলৰ পৰা কোনো আঁতৰি যাব নোৱাৰে তেওঁ ব্ৰহ্মাই হওক বিষ্ণুৱে হওক শিৱই হওক যোনেই হওক। গতিকে এই যিটো কৰ্মৰ সিদ্ধান্ত এই সিদ্ধান্ত মতেই গোটেই প্ৰকৃতি গোটেই বিশ্ব ব্ৰহ্মাণ্ড বৰ্তি আছে চলি আছে আৰু আমি প্ৰত্যেকজন মনুষ্যই এটা কথা সদায় চিন্তা কৰিব লাগে যে আমি ক'ৰ পৰা আহিছোঁ কি উদ্দেশ্যে আহিছোঁ কি কৰ্ম আমি কৰা উচিত। সাত্বিক কৰ্মৰ সাত্বিক ফল ৰাজসিক কৰ্মৰ ৰাজসিক ফল আৰু তামসিক কৰ্মৰ তামসিক ফল এইটো সদায় মনত ৰাখিব লাগে কাৰণ কৰ্মৰহে ফল পোৱা যায়। সেই কৰ্মৰ ফলৰ পৰা কোনো আঁতৰি যাব পৰা নাই আৰু প্ৰত্যেকটো জীৱই হ'ল ভগৱান কাৰণ যিহেতু পঞ্চ মহাভূতেৰে সৃষ্টি প্ৰতিটো দেহৰে সৃষ্টি এই পঞ্চ মহাভূতৰে হৈছে। প্ৰভু যীশু ৰাম কৃষ্ণ শিৱ দুৰ্গা পাৰ্বতী কালী সকলো মনুষ্যৰ সৃষ্টি এই পঞ্চ মহাভূতেৰে হৈছে আৰু এই পঞ্চ মহাভূত শেষত গৈ পেলাই আকৌ পঞ্চ মহাভূততে বিলীন হৈ যায় আৰু আত্মাহে ওলাই গৈ পেলাই তেওঁ কৰ্ম অনুসাৰে আকৌ বেলেগ বেলেগ জনীত প্ৰৱেশ কৰে। গতিকে ৰামৰ জন্ম কৃষ্ণৰ জন্ম বা যীশুৰ জন্ম একেটা জন্মতে তেওঁ সেইটো পোৱা নাই। সেই যিটো পৰিপূৰ্ণতা সেই পৰিপূৰ্ণতা পাবৰ কাৰণে মহাপুৰুষ হিচাপে জন্মগ্ৰহণ কৰিবৰ কাৰণে এটা জন্মত কেতিয়াও নহয় অনেক জন্মান্তৰৰ ফল গৈ শেষত গৈ পেলাই যেতিয়া সাত্বিক কৰ্ম যেতিয়া
বহুত বেছি হৈ যাব। 75%, 80% যেতিয়া সাত্বিক কৰ্ম হৈ যাব, সেই জন্মত তেতিয়া তেওঁ গৈ পেলাই মহাপুৰুষ হিচাপে জন্মগ্ৰহণ কৰে। সেয়েহে সাত্বিক কৰ্ম যেতিয়া অধিক হয় তেতিয়া তেওঁ মহাপুৰুষ হিচাপে জন্মগ্ৰহণ কৰিব, আৰু সেয়াই হ'ল উত্তম মনুষ্য। পুৰুষেই হওক বা নাৰীয়েই হওক, সেয়াই হ'ল উত্তম মনুষ্য। তেতিয়া তেওঁ সেই জন্মত তেওঁ মহাপুৰুষ হিচাপে জন্মগ্ৰহণ কৰিব, ৰাম হিচাপে, কৃষ্ণ হিচাপে, সেই তেনেকৈ আহিছিলে, শংকৰদেৱ হিচাপে। সেইধৰণে প্ৰভু যীশুৱে হওক বা যিসকল মহাপুৰুষ আছিলে, ব্ৰহ্মা বিষ্ণু শিৱকে আদি কৰি সকলো মহাপুৰুষ বা মহীয়সী যিসকল আছিলে, সেইবিলাক জন্মান্তৰৰ ফলতহে গৈ পেলাই এটা জন্মত সেই পৰিপূৰ্ণতাটো প্ৰাপ্তি কৰে, সেই পৰিপূৰ্ণতা লাভ হয়। সেই একেটা জন্মত কেতিয়াও সেই পৰিপূৰ্ণতা নাহে। আৰু যেতিয়া সাত্বিক কৰ্ম লাহে 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 জমা হৈ যেতিয়া 75%, 80% যেতিয়া জমা হ'ব, আপোনাৰ যিটো জন্মত সাত্বিক কৰ্ম গৈ 75% হ'ব, 80% হ'ব, তেতিয়া আপুনি মহাপুৰুষ হিচাপে, মহীয়সী হিচাপে জন্মগ্ৰহণ কৰিব। বহুত ডাঙৰ চাইণ্টিষ্ট হ'ব, বহুত ডাঙৰ সন্ত মহন্ত হ'ব, বহুত ডাঙৰ দাৰ্শনিক হ'ব পাৰে, বহুত ডাঙৰ উকিল হ'ব পাৰে, বহুত ডাঙৰ ডক্তৰ, ইঞ্জিনিয়াৰ হ'ব পাৰে। কিন্তু যিসকলে সেই ধৰণে জন্মগ্ৰহণ কৰি তেওঁ সমাজৰ কল্যাণ সাধন কৰিব, সেয়াই হ'ল কৰ্মফল। গতিকে সমাজৰ কল্যাণৰ কাৰণে তেওঁৰ জন্ম হ'ব। আৰু আমি এটা কথা সদায় মনত ৰাখিব লাগে, এইটো এটা মহামন্ত্ৰ, যে প্ৰেমেই ঈশ্বৰ কৰ্মই ধৰ্ম। এয়াই হ'ল মোৰ মহামন্ত্ৰ। কৰ্মটোহে আচল ধৰ্ম। আৰু আমি একোটা জীৱ, এই যে আত্মা আমাৰ আছে, আমি সদায় ভাবিব লাগে যে এই মোৰ আত্মাটো পবিত্ৰ আত্মা। পবিত্ৰম আত্মা অহম পবিত্ৰম আত্মা। মই পবিত্ৰ আত্মা। ইদম শৰীৰম পবিত্ৰম। এই শৰীৰটো পবিত্ৰ। গতিকে এই শৰীৰ আৰু আত্মাক সদায় পবিত্ৰ কৰি ৰাখিবৰ কাৰণে আমি যত্ন কৰিব লাগে। আৰু সেইটো কেনেকৈ হ'ব? সাত্বিক কৰ্মৰ জৰিয়তে হ'ব। সাত্বিক কৰ্মইহে সাত্বিক ফল প্ৰদান কৰিব। আৰু সাত্বিক কৰ্ম যিসকলে কৰি যাব, যাৰ জীৱনত সাত্বিক কৰ্মৰ আধিক্য ঘটে, তেতিয়া তেওঁ শাৰীৰিক, মানসিক, আধ্যাত্মিকভাৱে তেওঁ উত্তৰণ হ'ব আৰু সদায় সুখী থাকিব পাৰিব। গতিকে কৰ্মইহে মানুহক সুখী কৰে, কৰ্মইহে উত্তৰণ কৰে, কৰ্মইহে উদ্ধাৰ কৰে। গতিকে মূল হ'ল কৰ্ম। এইখিনি কথা আমি সদায় মনত ৰাখিব লাগিব। এয়া মই এখন গ্ৰন্থ ৰচনা কৰিছোঁ। সেই গ্ৰন্থখন নাম মই ৰাখিছোঁ ভক্তি মহাতত্ত্ব। এয়া হ'ল আত্মদৰ্শন, আত্মবিশ্লেষণ। গতিকে এই ভক্তি মহাতত্ত্ব যিখন গ্ৰন্থ ৰচনা কৰিছোঁ, তাৰ আজি মই যিটো অধ্যায় আজি ভিডিঅ' কৰিবলৈ ওলাইছোঁ, সেয়া হ'ল চতুশ্লোকী মহাভাগৱত তত্ত্ব। চতুশ্লোকী মহাভাগৱত তত্ত্ব। এই ভাগ মই পদচন্দৰ সুৰত ৰচনা কৰিছোঁ। এয়া আহক আগবাঢ়িছোঁ। ঘোষা হিচাপে সৃষ্টিৰ পূৰ্বত যিটো শক্তি আছিলে পৰমাত্মা মহাশক্তি বুলি জানিবে ও সৃষ্টিৰ পূৰ্বত যিটো শক্তি আছিলে পৰমাত্মা মহাশক্তি বুলি জানিবে
এই সৃষ্টিৰ পূৰ্বত যিটো শক্তি আছিলে সেই শক্তিটো হ'ল মহাশক্তি, সেয়া হ'ল পৰমাত্মা। সেই পৰমাত্মাই হ'ল নিৰাকাৰ, নিৰাময়, মহাশক্তি এটা ৰূপ। গতিকে পৰমাত্মা বা ঈশ্বৰ বুলি ক'লে আমি নিৰাকাৰ বুজিব লাগে। সেই পৰমাত্মাৰ পৰাই, সেই মহাশক্তিৰ পৰাই, সেই মহাপ্ৰেমৰ পৰাই সকলোৰে সৃষ্টি হৈছে। ব্ৰহ্মা, বিষ্ণু, শিৱ, দুৰ্গা, পাৰ্বতী, কালী, ৰাম, কৃষ্ণ, যীশু, সকলো মনুষ্য, পশু, পক্ষী, কীট, পতংগম, তৰু, লতা, বৃক্ষ, সকলোৰে জন্ম, সকলোৰে সৃষ্টি মূল হ'ল সেই মহাশক্তি, সেই মহাপ্ৰেম। তেওঁকেই কোৱা হৈছে পৰমাত্মা, গড। বিভিন্ন ধৰণে বেলেগ বেলেগ পন্থ উপপন্থই উচ্চাৰণ কৰে, কিন্তু মূল হ'ল ঈশ্বৰ নিৰাকাৰ, পৰমাত্মা নিৰাকাৰ। তেওঁৰ কোনো আকাৰ নাথাকে। মানুহ হিচাপে যেতিয়া আহিব, পশু পক্ষী হিচাপে যেতিয়া আহিব, তেতিয়া তেওঁৰ শক্তি সেই পৰমাত্মাৰ অংশ হিচাপে আহে। গতিকে তেওঁ কৰ্ম আৰু কালৰ অধীন হৈ আহিব লাগিব। সেইকাৰণে মই কৈছোঁ যে ব্ৰহ্মা, বিষ্ণু, মহেশকে আদি কৰি সকলো জীৱ, সকলো প্ৰাণী কাল আৰু কৰ্মৰ অধীন। তেওঁলোকেও কৰ্মফল ভোগ কৰিব লাগিব আৰু কালৰ অধীন হৈ থাকিব লাগিব। সত্য, ৰজ, তম এই তিনি গুণৰে তেওঁলোকৰ সৃষ্টি। আমাৰ সকলোৰে সৃষ্টি এই সত্য, ৰজ, তম এই তিনি গুণৰ পৰা সৃষ্টি হৈছে। আৰু পঞ্চমহাভূতটো হ'ল মূল বস্তু। পঞ্চমহাভূত কি? পৃথিৱী, জল, অগ্নি, বায়ু আৰু আকাশ। পৃথিৱী, জল, অগ্নি, বায়ু, আকাশ এই পঞ্চমহাভূতেৰে সকলোৰে সৃষ্টি হৈছে। এয়া পদ। নিৰাকাৰ মহাহৰি সবাৰো কাৰণ, এই জানা মহাপ্ৰভু এই সনাতন। মই এই ধৰণে বিশ্লেষণ কৰিছোঁ যে নিৰাকাৰ মহাহৰি, যে মহাপ্ৰেম, তেওঁৱেই হ'ল সকলোৰে কাৰণ। আৰু এই মহাহৰিক সকলোৱে মহাপ্ৰভু বুলি কয়, কিছুমানে গড বুলি কয়, কিছুমানে ঈশ্বৰ বুলি কয়, কিছুমানে পৰমাত্মা বুলি কয়। তেওঁ হ'ল সনাতন। সনাতন মানে পূৰ্বতো আছিলে, এই বৰ্তমান কালতো আছে, ভৱিষ্যতেও থাকিব। এয়াই হ'ল সনাতন, মানে চিৰন্তন। ও 14 ভুৱনত এক মাত্ৰ নাৰায়ণ, অমনুষ্য ৰূপত আইলা সবাৰো কাৰণ। ব্ৰহ্মৰূপী সনাতন তুমি নাৰায়ণ, অতজুনাভি কমলত ব্ৰহ্মায় উপজন, ব্ৰহ্মা ভুৱন্তে উপজিলা ত্ৰিনয়ন, বিষ্ণু জানিবাহা অংশ, অতজু নাৰায়ণ। ভাগৱতে কৈছে যে নাৰায়ণৰ পৰা ব্ৰহ্মা, বিষ্ণু আৰু শিৱৰ উৎপত্তি হৈছে। নাৰায়ণৰ যে নাভি কমল, সেই নাভি কমলৰ পৰা ব্ৰহ্মাৰ উৎপত্তি, তাৰপিছত ব্ৰহ্মাৰ ভ্ৰুৱৰ মধ্যৰ পৰা আকৌ শিৱৰ উৎপত্তি। এয়া হ'ল ভাগৱতৰ সিদ্ধান্ত।
অনাভি কমলৰ হন্তে ব্ৰহ্মা জন্মিলে অদশ দিশে প্ৰলয়ৰ জলয় আছিলে এই সৃষ্টিৰ আদিতে কি আছিলে? কেৱল প্ৰলয় জলহে আছিলে। সেয়েহে গুৰুজনাই লিখিছে, প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন, সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। পদ্মনলভ্যন্তৰে ব্ৰহ্মা পখিলে ব্ৰহ্মাৰ অৰ্ধেক আয়ু পাৰ হৈলে অপ্ৰলয় জলত দেখে একাকী আশ্ৰয়, নাৰায়ণ স্তুতি পাছে অকৰি বেলা ব্ৰহ্মাৰ স্তুতিত নাৰায়ণ তুষ্ট ভৈলা। ও ব্ৰহ্মাৰ আগত পাছে অদৰ্শন দিলা। ব্ৰহ্মায়ে বোলন্ত মহাপ্ৰভু নাৰায়ণ, অপ্ৰলয় জলত পৰি অহৈলো জ্ঞানহীন। ব্ৰহ্মাই কৈছে যে হে প্ৰভু নাৰায়ণ, এই প্ৰলয় জলত পৰি মই ককবকাই আছোঁ, মই জ্ঞান শূন্য হৈ গৈছোঁ। মই কি কৰোঁ এতিয়া? মোক উপায় দিয়ক। কাৰণ গোটেই প্ৰলয় জল, তাত একো জীৱ জন্তু কোনো বস্তু নাই, কেৱল প্ৰলয় জলেৰে গোটেই বিশ্ব ব্ৰহ্মাণ্ড, গোটেই পৃথিৱীখন জুৰি আছিলে। সেই তেতিয়াই ব্ৰহ্মাৰ জন্ম হৈছে নাৰায়ণৰ নাভি কমলৰ পৰা। তেতিয়া সেই নাভি কমলৰ থ্ৰুদি তলফালে তেওঁ গুচি গ'ল, গৈ পেলাই দেখিলে যে একো নাই, চাৰিওফালে পানী। আকৌ উঠি আহিলে, আহি পেলাই তেওঁ নাৰায়ণক স্তুতি কৰিছে, মই কি কৰোঁ এতিয়া? চাৰিওফালে দেখোন প্ৰলয় জল। এবে আমি কি কৰিব কৰিও আদেশ। এতিয়া মোক আদেশ কৰা, মই কি কৰিম? ব্ৰহ্মাই নাৰায়ণক স্তুতি কৰিছে। ও হৃদয়ত স্থিত হোৱা দিয়াই উপদেশ, অপ্ৰলয় জলত প্ৰভু একাকী ৰহিলো। মই অকলশৰীয়া হৈ গ'লো, ইয়াত আৰু কাকো মই দেখা নাই, কোনো নাই, এই বুলি ব্ৰহ্মাই কৈছে। অভয়ভীত হোৱা প্ৰভু অজ্ঞান শূন্য ভৈলো, অসৃষ্টি স্থিতি সংহাৰৰ তুমি হে কাৰণ। ও সৰ্বয়ৱতাৰৰ যে তুমি হে কাৰণ। এইবুলি ব্ৰহ্মাই নাৰায়ণক স্তুতি কৰিছে। কৃপা কৰি নাৰায়ণে কহিবে লাগিলা। এতিয়া নাৰায়ণে ব্ৰহ্মাক উদ্দেশ্যি কৈছে,
ব্ৰহ্মাদেৱে একচিত্তে শুনিবে লাগিলা। শুনাইবে ব্ৰহ্মাদেৱ মোৰ বচন। তোমাক দিব মই এক মহাজ্ঞান। বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত, ভাগৱত মহাজ্ঞান অথাপিব মাত। এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, এই ভাগৱত শাস্ত্ৰৰ যি মহাজ্ঞান, এই মই তোমাক এতিয়া দিবলৈ ওলাইছোঁ। 4 শ্লোক ভাগৱত তোমাত কহিব, শ্ৰৱণ কীৰ্তন কৰি লোক উদ্ধাৰিব। ব্ৰহ্মাত কহিলা নাৰায়ণে 4 শ্লোক, এই শাস্ত্ৰে উদ্ধাৰিবে 14 ভুৱনক। 4 শ্লোক ব্ৰহ্মাদেৱে নাৰদক দিলা, আপোন পুত্ৰক দিয়া কৃতকৃত্য হৈলা। দেৱ ঋষি নাৰদে ব্যাসক দিলা পাছে। 12 স্কন্ধৰ ভাগৱত হৈলা পাছে। নাৰায়ণে 4টা শ্লোকত ব্ৰহ্মাক দিলে, এই ভাগৱত শাস্ত্ৰ ভাগ 4টা শ্লোকত দিছিলে। ব্ৰহ্মাই আকৌ নাৰদক দিলে, নাৰদে ব্যাসক দিলে, ব্যাসে আকৌ 12টা স্কন্ধ, 12টা শ্লোকত 12টা স্কন্ধ সৃষ্টি কৰি তেওঁ 12 স্কন্ধ ভাগৱত ৰচনা কৰিলে। আৰু সেই ভাগৱত ভাগ ব্যাসৰ পুত্ৰ শুকমুনিয়ে ৰজা পৰীক্ষিতক শ্ৰৱণ কৰাইছিলে। আৰু বেলেগ বেলেগ সময়ত আকৌ সুতেও 28 সহস্ৰ ঋষিৰ সন্মুখত শ্ৰৱণ কৰাইছিলে। নাৰায়ণৰ 4 শ্লোক ব্যাখ্যা কৰিলা, 18,000 শ্লোক ব্যাসে যে কৰিলা। ভাগৱত শাস্ত্ৰ ব্যাসে শুকক যে দিলা, আপোন পুত্ৰক দিয়া অকৃতকৃত্য হৈলা। শুকমুখে পৰীক্ষিতে শ্ৰৱণ কৰিলা। মহামানী মহাৰাজে মুকুতি লভিলা। ব্যাসে দিলে ভাগৱত সংস্কৃত ভাষাত, কলি যুগে শংকৰদেৱে
দিলে অসমীয়াত অসমীয়া ভাগৱত ৰচনাৰ পাছি হিন্দী আদি ভাষাত ৰচিলা সবে পাছে। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম হৈছিলে 1449 AD আৰু তাৰ আগতে ব্যাসে বহু হাজাৰ বছৰ 3000 বছৰ আগত ব্যাসে এই ভাগৱত শাস্ত্ৰভাগ সংস্কৃতত ৰচনা কৰিলে। তাৰপিছত নাৰায়ণৰ অৱতাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যেতিয়া অৱতাৰ হ'ল, তেওঁ অসমীয়া ভাষাত ভাগৱত ভাগ ৰচনা কৰিলে আৰু সেই অসমীয়া ভাষাত যেতিয়া তেওঁ ৰচনা কৰিলে, তাত তেওঁ সামাজিক ন্যায় প্ৰতিষ্ঠা কৰিছিলে আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে এক কৰি পেলাই তেওঁ ৰাখাৰ কাৰণে তাত জাতিভেদ নাছিলে, বৰ্ণভেদ নাছিলে। গতিকে সেই শংকৰদেৱ ভাগৱত শংকৰদেৱ গুৰুজনাই যি ৰচনা কৰিলে তাত জাতিভেদ নাই, বৰ্ণভেদ নাই আৰু ইয়াত সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁ সেই ধৰণে তেওঁ ৰচনা কৰিছিলে। 15 শতিকাত অসমীয়া ভাষাত ভৈলা 15th centuryত শংকৰদেৱে ৰচনা কৰিলে। তাৰ পাছে অন্য ভাষাত ভাগৱত ভৈলা। তাৰ পাছত হিন্দী, বেংগলী বা বেলেগ বেলেগ ভাষাত ভাগৱত ভাগ আহিছে, কাৰণ তাৰ পিছৰ মহাপুৰুষবিলাক শংকৰদেৱৰ পিছৰ আছিলে। শ্ৰীমন্ত শংকৰদেৱ কৃত ভাগৱত কলি যুগ ধৰ্ম বুলি জানিবা নিশ্চিত। শংকৰদেৱ ভাগৱত কৰ্মকাণ্ডহীন এক শৰণ হৰি নাম জানিবা প্ৰধান। শাস্ত্ৰ সমূহত জানা চতুৰ্বৰ্ণ আছে কলি যুগে শংকৰদেৱে নাখিলা পাছে। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ জাতি নাই সকলো ভকত জানা উচ্চ নিচ নাই। জাতি ভেদ নাশ কৰি এক জাতি দিলা এক জাতি মানৱ জাতি প্ৰেমেৰে বান্ধিলা। যিখন শংকৰদেৱ মহাভাগৱত আছে, যিখন শংকৰদেৱে ভাগৱত ভাগ ৰচনা কৰিলে, তাত তেওঁ চতুৰ্বৰ্ণ ৰখা নাই, জাতিভেদ ৰখা নাই, অস্পৃশ্যতা ৰখা নাই। সেয়েহে তেওঁ মৌলিকতাৰে তেওঁ বস্তুখিনি লৈ পেলাই মৌলিকভাৱে তেওঁ ৰচনা কৰিছে ভাগৱত ভাগ। তাত জাতি ধৰ্ম পন্থ লৈ পেলাই কোনো ভেদ নাই আৰু অস্পৃশ্যতা নাই। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ যি চতুৰ্বৰ্ণ দ্বাপৰ যুগলৈকে আছিলে, সেইখিনি তেওঁ নাশ কৰি এক জাতি মানৱ জাতি, এক ধৰ্ম মানৱ ধৰ্ম প্ৰতিষ্ঠা কৰিলে। শংকৰদেৱৰ মূল দৰ্শনেই আছিল এক জাতি মানৱ জাতি,
এক ধৰ্ম মানৱ ধৰ্ম। তেওঁৰ মূল দৰ্শন আছিল প্ৰেম। সকলোকে এক কৰি মহাপ্ৰেমেৰে তেওঁ বান্ধিছিলে। সেয়েহে তেওঁ কীৰ্তনতো লিখিছে, কুকুৰ শৃগাল গৰ্দ ভৰ আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। গতিকে এই যিটো প্ৰাণীৰ কল্যাণ সাধন আৰু প্ৰেম, এয়াই হ'ল মূল ধৰ্ম। সত্য, অহিংসা, প্ৰেম, দয়া, ক্ষমা, এয়াই হ'ল ধৰ্মৰ মূল লক্ষণ। আৰু এইখিনি যিসকলে আচৰণ কৰিব, তেওঁৰ উদ্ধাৰ হ'ব, তেওঁ সুখী হ'ব, তেওঁ নিৰোগী হ'ব, কায় বাক্য মন শুদ্ধ থাকিব। আৰু সেইখিনি আমি সদায় যত্ন কৰিব লাগে। তেওঁ হিন্দু, মুছলিম, শিখ, ইছাই, বুদ্ধ, জৈন, কনফুচিয়ান, পাৰ্চিয়ান যত পন্থ আছে, যি পন্থৰে হওক, কিন্তু ধৰ্ম বুলি ক'লে আচলতে আমি সত্য, অহিংসা, প্ৰেম, দয়া, ক্ষমা, এইখিনিহে বুজিব লাগে। পন্থ বেলেগ বেলেগ হ'ব পাৰে, পৰম্পৰা বেলেগ বেলেগ হ'ব পাৰে, সেই পন্থৰ ভিতৰতো আৰু বহুত উপপন্থ থাকে। গতিকে মানুহৰ জন্মৰ লগে লগে যিখন সমাজত জন্মগ্ৰহণ কৰে, সেই সমাজৰ পন্থ অৰ্থাৎ পৰম্পৰাবিলাক গ্ৰহণ কৰে আৰু সেই ধৰণে তেওঁ জীৱনটো চলি যায়। কিন্তু আচল মূল লক্ষ্য হ'ব লাগে প্ৰেম, দয়া, ক্ষমা, অহিংসা প্ৰতিষ্ঠা কৰাটো। আৰু নিজৰ জীৱনত এইখিনি বস্তু আমি ব্যৱহাৰিকভাৱে আমি ব্যৱহাৰ কৰিব লাগে, এপ্লাই কৰিব লাগে। তেতিয়াহে আমি ধাৰ্মিক হ'ব পাৰিম। আমি কেৱল ভাগৱত পাঠ কৰিলে, কীৰ্তন পাঠ কৰিলে বা গীতা, বাইবেল, কোৰাণ যত শাস্ত্ৰ আছে সকলো অধ্যয়ন কৰিলেই নহ'ব। আমি জীৱনত এপ্লাই কৰিব লাগিব। এপ্লিকেশ্যনটোহে মেইন। সেয়েহে মই ভাবোঁ যে ইণ্টেনশ্যন ইজ মোৰ ইম্পৰ্টেণ্ট দেন একশ্যন। একশ্যনটো, কৰ্মটো কৰাৰ আগতে যিটো ভাৱেৰে আমি কৰ্মটো কৰোঁ, সেই ভাৱটো বহুত প্ৰয়োজনীয় বস্তু। কি ভাৱেৰে মই কৰ্মটো কৰিব গৈ আছোঁ, সেইখিনি আমি চিন্তা কৰিব লাগে। যদি মোৰ পজিটিভ ধাৰণা থাকে, পজিটিভ ভাৱ থাকে, তেতিয়াহ'লে সেই কৰ্মৰ ফলটো পজিটিভেই হ'ব। আৰু যদি মোৰ কৰিব যাওঁতে যদি ইণ্টেনশ্যনটো যদি মোৰ বেয়া হয়, ভাৱনাটো যদি মোৰ বেয়া হয়, তেতিয়াহ'লে তাৰ কৰ্মৰ ফলটোও বেয়াই হ'ব। সেয়া হ'ল চাইণ্টিফিক বস্তু এইটো। সেইকাৰণে এভৰি একশ্যন হেজ ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন। এইবিলাক হ'ল বিজ্ঞানসন্মত কথা। ও দেৱৰো বাঞ্ছনি ইটো ভাগৱত শাস্ত্ৰ, ও মুকুতিদায়ক মাত্ৰ অনিগম যে শাস্ত্ৰ, ও নাৰায়ণ ৰাম আৰু কৃষ্ণৰ চৰিত্ৰ, ও হৰি অৱতাৰ শংকৰ দেৱৰ চৰিত্ৰ, ও যিটো শাস্ত্ৰে আছে তাক জানিবা নিগম, ও এক শৰণত আছে মুকুতি উত্তম। চতুশ্লোক এবে আমি কহিব সম্প্ৰতি, নাৰায়ণ মুখবাণী শুনা মহামতি। এতিয়া মই নাৰায়ণে ব্ৰহ্মাক যি ভাগ চতুশ্লোকী ভাগৱত দিছিলে, সেই ভাগৱত ভাগৰ 4টা শ্লোক যিটো, সেই 4টা শ্লোকৰ ব্যাখ্যা মই কৰিব ওলাইছোঁ। মূল 4টা শ্লোকত দিছিলে। গতিকে প্ৰথম শ্লোকটো কি আছিলে? প্ৰথম শ্লোকটো হ'ল ব্ৰহ্মতত্ত্ব। প্ৰথম শ্লোকটোৰ যিটো মূল তত্ত্ব, সেই তত্ত্বটো হ'ল ব্ৰহ্মতত্ত্ব, অৰ্থাৎ পৰমাত্মা তত্ত্ব। পৰমাত্মানো কি বস্তু?
সেই বিষয়ে ভগৱান শ্ৰীহৰি নাৰায়ণে ব্ৰহ্মাক কৈছিলে। প্ৰথম শ্লোকটো হ'ল এইটো। অহমেৱাস্মীবাগ্ৰে নান্যদ্যৎ সদসৎপৰম পশ্চাদহং যদেতচ্চ यो वशिष्येत सोम्यहम् अहमेवास्मैवग्रे नान्यद् यत् सदसत्परं पश्चादहं यदेतच्च यो वशिष्येत सोम्यहम्। সৌম্যহম। এইখিনি মই অসমীয়াত অনুবাদ কৰিছোঁ এই ধৰণে। গুৰুজনাৰ কৃপা। সৃষ্টিৰ পূৰ্বত জানা একমাত্ৰ মই, তিনি গুণ নাছিলেক কেৱলহে মই। সৃষ্টিৰ পূৰ্বত জানা একমাত্ৰ মই। মই মানে পৰমাত্মা, নিৰাকাৰ পৰমাত্মাৰ কথা কোৱা হৈছে। তিনি গুণ নাছিলেক কেৱলহে মই। যেতিয়া সত্য ৰজ তম এই তিনি গুণো নাছিলে তেতিয়া মই অকলে আছিলোঁ, অৰ্থাৎ পৰমাত্মা। ইয়াত কোনো আকাৰৰ কথা অহা নাই। মই মানে পৰমাত্মা জানিবা নিশ্চয়, নাৰায়ণ একমাত্ৰ নাহিকে সংশয়। গতিকে ইয়াত নাৰায়ণে কৈ আছে যে মই মাত্ৰ আছিলোঁ, বাকী একো নাছিলে। কিন্তু নাৰায়ণে যদিও কৈ আছে, মই শব্দৰ অৰ্থটো পৰমাত্মাক বুজিব লাগে। অহম মানে হ'ল আত্মা বা পৰমাত্মা, এইটো হ'ল নিৰাকাৰ। যদিও নাৰায়ণে কৈ আছে যে ময়ে আছিলোঁ, মই মানে পৰমাত্মাক বুজিব লাগিব, শৰীৰটোক বুজিব নালাগিব। শৰীৰটোক বুজিলে এইটো মিছলিড হৈ যাব, ভ্ৰম হ'ব, ভুল হ'ব। যে মই মাত্ৰ আছিলোঁ এজন, সেইজন হ'ল পৰমাত্মা। মই মানে পৰমাত্মাক বুজিব লাগিব। মই মানে এই দেহধাৰী প্ৰাণীৰ কথা কোৱা নাই। সৃষ্টিৰ অন্তত আৰু সৃষ্টিৰ মধ্যত মই হে কাৰণ বুলি জানিবা মহন্ত। এই ধৰণে মই এই শ্লোকটোৰ ব্যাখ্যাটো কৰিছোঁ এই ধৰণে। গতিকে মই বুলি ক'লে সদায় পৰমাত্মাক বুজিব লাগে। যেনেকৈ ভগৱত গীতাটো, কৃষ্ণ গীতাটো আছে, মই অহম, ময়েই সকলো যে আছে। মই মানে কৃষ্ণই নিজক বুজোৱা নাই, মই মানে পৰমাত্মাক বুজোৱা হৈছে। এই দেহধাৰী কৃষ্ণক বুজিলে ভুল হ'ব, দেহধাৰী ৰামক বুজিলে ভুল হ'ব, দেহধাৰী শিৱক বুজিলে ভুল হ'ব। পৰমাত্মা মানে নিৰাকাৰ নিৰাময়, যি সৰ্বশক্তিমান পৰমাত্মা, সেই পৰমাত্মাই হ'ল ঈশ্বৰ বা মহাশক্তি। এই মহাশক্তিটো আছিলে প্ৰথমতে, সেই মহাশক্তিৰ পৰাই সকলো জীৱৰ সৃষ্টি হৈছে। প্ৰলয় জল আহিলে, প্ৰলয় জলৰ ভিতৰত তাৰপিছত চেলফিছ বুলি পেলাই যিটো বিজ্ঞানেও কৈছে, চেলফিছ নামৰ যিটো প্ৰাণী উৎপন্ন হ'ল, মৎস্য, সেইকাৰণে মৎস্য অৱতাৰ প্ৰথম অৱতাৰ বুলি কোৱা হৈছে। গতিকে প্ৰথম আছিলে একমাত্ৰ মই, মানে কেৱল পৰমাত্মা, নিৰাকাৰ পৰমাত্মা বুজিব লাগে। এতিয়া দ্বিতীয় শ্লোক। প্ৰথম শ্লোকটোত কি তত্ত্ব আহিল? ব্ৰহ্ম তত্ত্ব, অৰ্থাৎ পৰমাত্মা তত্ত্ব, নিৰাকাৰ মহাশক্তিমান পৰমাত্মা তত্ত্ব নাৰায়ণে ব্ৰহ্মাক দিলে। তাৰপিছত দ্বিতীয় শ্লোকটোত তেওঁ কৈছে, নাৰায়ণে ব্ৰহ্মাক কৈছে, সেই দ্বিতীয় শ্লোকটো হ'ল মায়া তত্ত্ব। প্ৰথম হ'ল ব্ৰহ্ম তত্ত্ব, পৰমাত্মা তত্ত্ব, আৰু দ্বিতীয় শ্লোকটোত হ'ল মায়া তত্ত্ব। মায়া তত্ত্বনো কি বস্তু? ঋতেৰ্থম য়ৎ প্ৰতীয়েত
ন প্রতীয়েত চাত্মনি তদ্বিদ্যাদাত্মনো মায়াং যথা ভাসো যথা তমা ঋতের্থম যৎ প্রতীয়েত ন প্রতীয়েত চাত্মনি চ আত্মনি মিলি পেলাই চাত্মনি হৈছে তদ্বিদ্যাদাত্মনো তদ্বিদ্যাৎ আত্মনো মায়াং যথা ভাসো যথা তমঃ। এয়া হ'ল মায়া তত্ত্ব নাৰায়ণে ভগৱান শ্ৰীহৰি নাৰায়ণে ব্ৰহ্মাক দি আছে। এয়া হ'ল দ্বিতীয় শ্লোক। দ্বিতীয় শ্লোকটো হ'ল মায়া তত্ত্ব। এইখিনি মই অসমীয়াত অনুবাদ কৰিছোঁ এই ধৰণে। মায়া তত্ত্ব মানে গোটেই জীৱ জগতক বুজিব লাগিব। ব্ৰহ্মাকে আদি কৰি সকলো ব্ৰহ্মা বিষ্ণু শিৱ দুৰ্গা পাৰ্বতী গংগা সৰস্বতী ৰাম কৃষ্ণ প্ৰভু যীশুকে আদি কৰি সকলো মনুষ্য পশু পক্ষী কীট পতংগম বৃক্ষ লতা সকলো জীৱক আমি বুজিব লাগিব। সেয়াই হ'ল মায়া। এয়াই হ'ল সংসাৰখনক বুজাইছে, মানে জীৱ জগতক বুজাইছে। এইখিনি মই অনুবাদ কৰিছোঁ, মানে ঠিক অনুবাদ নহয়, ভাৱানুবাদ বুলি ক'ব লাগিব। অপৰাক ভৱজ্ঞান বুলিয়া জানিবা। অপৰাক ভৱজ্ঞান বুলিয়া জানিবা। অপৰাবিদ্যা আত্মজ্ঞান বুলিয়া জানিবা। আত্মজ্ঞান বিনে পৰমাত্মাক নাজানে। আত্মজ্ঞানী সবে জানা হৰিকে জানে। এই হৰি হ'ল নিৰাকাৰ নিৰাময় পৰমাত্মা। এই সংসাৰৰ মায়া বুলিয়া জানিবা। প্ৰতিবিম্ব অথবা অহংকাৰ জানা। মায়া মাজে তমৰূপী অহংকাৰ আছে। অন্ধকাৰ কূপ মাজে জীৱ পৰি আছে। জলৰ ভিতৰে দেখা প্ৰতিবিম্ব আছে। বস্তুক আৱৰি অবস্তুক যে দেখাৱে। অবস্তুক মায়া বোলে বস্তু যে ঈশ্বৰ। ভকতিৰ বলে পাছে অলভিবা ঈশ্বৰ। এই যে নিৰাকাৰ নিৰাময় সৰ্বশক্তিমান পৰমাত্মা আছে, ব্ৰহ্মতত্ত্ব আছে, এই ব্ৰহ্মতত্ত্বৰ যিটো জ্ঞান সেইটো ল'বৰ কাৰণে ভক্তিয়ে হ'ল মূল পন্থ। আৰু এই দ্বিতীয় শ্লোকটোৰ তত্ত্ব হ'ল মায়া তত্ত্ব। এই গোটেই সংসাৰখন ব্ৰহ্মাকে আদি কৰি সকলো জীৱ হ'ল মায়াৰে আৱৰা। আৰু এই যত সৃষ্টি আছে এই সকলো হ'ল সংসাৰ, আৰু এই সংসাৰখনে হ'ল মায়া। এয়া হ'ল এতিয়া শ্লোক 3 নম্বৰ শ্লোকটোৰ যিটো তত্ত্ব, এই তত্ত্বটো কি? জীৱ জগত তত্ত্ব। জীৱ জগত তত্ত্ব। এই জীৱ জগতনো কি?
यथा महान्ति भूतानि भूतेषु चावचेष्यन्तु भूतेषु चावचेष्यनु प्रविष्टानि तथा तेषु न तेष्वहम् यथा महान्ति भूतानि भूतेषु चावचेष्यनु प्रविष्टानि तथा तेषु ন তেষ্বহম। এইখিনি মই এই জীৱজগতৰ যিটো তত্ত্ব এইটো শ্ৰীহৰি নাৰায়ণে ব্ৰহ্মাক দি আছে। ইয়াৰ তৃতীয় শ্লোক, এই তৃতীয় শ্লোকটোৰ যিখিনি ভাঙনি, যিখিনি ভাৱানুবাদ মই এই ধৰণে কৰিছোঁ। জড় আৰু চেতনত পঞ্চভূত সাৰ, জড় আৰু চেতনত পঞ্চভূত সাৰ, পঞ্চভূত বিহনে যে হবেও অসাৰ। হব ঘটে আছো মই ব্ৰহ্ম সনাতন, হব ঘটে আছো মই ব্ৰহ্ম সনাতন, ইশ ৰূপে থাকো জানা মই নাৰায়ণ। হবাতো প্ৰৱেশ কৰোঁ মায়াৰ সংসাৰে, মায়ায়ে অধীন মোক কৰিব নোৱাৰে। মায়াৰ মোহত মোৰ স্পৰ্শন নহয়, পদ্মপত্ৰে জল যেন বাস কৰয়। এই শৰীৰটো হ'ল জগত, এই শৰীৰটো হ'ল প্ৰকৃতি, আৰু ভিতৰত যে আত্মা আছে সেয়াই হ'ল নিৰাকাৰ নিৰাময় পৰমাত্মা। সেই পৰমাত্মা পৰাই আমাৰ প্ৰত্যেকটো দেহৰ ভিতৰত আত্মা প্ৰৱেশ কৰিছে। তেওঁৰে অংশ সকলো। গতিকে সকলো ভগৱান, সকলো ঈশ্বৰৰ অংশ। যত জীৱ তত শিৱ। শিৱ মানে হ'ল মংগলময়। গতিকে আমি সদায় শৰীৰ তত্ত্বৰ ফালে গৈ পেলাই ব্যাখ্যাখিনি আমি কৰি সেইধৰণে বুজিব লাগে। সেইকাৰণে আমি পৰমাত্মা বুলি ক'লে নিৰাকাৰ সৰ্বশক্তিমান যিটো মহাশক্তি, মহাপ্ৰেম, সেইখিনিক আমি বুজিব লাগে। শৰীৰৰূপী মানুহক বুজিলে আমাৰ তেতিয়া আমাৰ কি হ'ব? ভ্ৰম। সেইটোৱে হ'ল ভ্ৰম। এই আত্মাটো যে আমি লাভ কৰিছোঁ এই জন্মত, এই আত্মা যে আমাৰ এই শৰীৰটোত প্ৰৱেশ কৰিছে, এই শৰীৰটো লাভ কৰিছোঁ, আমি ভাবিব লাগে সদায়, মহামন্ত্ৰ এইটো, যে অহম পবিত্ৰম আত্মা, পবিত্ৰম আত্মা অহম, মই এটা পবিত্ৰ আত্মা। ইদম শৰীৰম পবিত্ৰম, ইহ শৰীৰ পবিত্ৰ হে, এই শৰীৰটো পবিত্ৰ। এইটো আমি সদায় ভাবিব লাগে, আৰু তেতিয়াহে ঈশ্বৰক আমি পাম। ঈশ্বৰ মানে হ'ল নিৰাকাৰ নিৰাময় যে ঈশ্বৰৰ জ্ঞান, সেই জ্ঞানটো আমি পাম। আৰু ঈশ্বৰৰ জ্ঞান যিসকলে পাব, তেওঁ সকলোকে সমানভাৱে চাব, সকলোকে সমানভাৱে প্ৰেম কৰিব। প্ৰেম মানে হ'ল শাৰীৰিক প্ৰেমৰ কথা ইয়াত কোৱা হোৱা নাই, এইটো মানসিক প্ৰেম। যি প্ৰেমে সংসাৰ নিৰ্মাণ কৰে, যি প্ৰেমে মানুহে মানুহৰ মাজত একতা আনে, মানুহৰ কল্যাণ কৰে, পশু পক্ষীৰ কল্যাণ কৰে, প্ৰাণী জগতৰ কল্যাণ কৰে, সেয়াই হ'ল প্ৰেম। সেই প্ৰেমৰ কথা ইয়াত কোৱা হৈছে। শাৰীৰিক প্ৰেম যিটো, সেয়া হ'ল মোহ, সেইটো প্ৰেম নহয়। দেট ইজ তাত মানে কি কয়, সেইটো এটা ইলিউজন, মোহ বুলি কয়। সেইটো অভাৰ পজিশ্যন যিটো কয় না, সেইটো মোহ, অভাৰ পজিটিভনেছ, সেইটো মোহৰ পৰা উৎপন্ন হয়। প্ৰেম হ'লে সকলোৰ প্ৰতি সমানভাৱে সৰ্বপন্থ সমভাৱ, সৰ্বপন্থ সমভাৱ, এই দৃষ্টি থাকিব লাগিব। কুকুৰ শৃগালস গৰ্দভৰ আত্মাৰাং
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম, সেই ভাৱটো থাকিব লাগিব। সেয়াই হ'ল আচল ধৰ্ম। আৰু তেওঁৰহে মুক্তি হ'ব, তেওঁৰহে উদ্ধাৰ হ'ব, তেওঁহে সুখী হ'ব পাৰিব জগতত। আৰু বাকী যিসকলে হিংসাৰ আশ্ৰয় ল'ব, নিৰ্দয়তাৰ আশ্ৰয় ল'ব, পন্থভেদ কৰিব, বেলেগ বেলেগ পন্থক বেয়া দৃষ্টিৰে চাব, সেইবিলাকৰ কেতিয়াও কল্যাণ নহয়। তেওঁ যি পন্থৰে হওক, যি উপপন্থৰে হওক, ইয়াত কোনো কথা নাই। আৰু এই মায়াৰ সংসাৰত থাকোঁতে আমি সদায় যেনেকৈ কচু পাতত পানী থাকে, ঠিক তেনেকৈ আমি থাকিব লাগে। স্পৰ্শত আহিব নালাগে, কিন্তু আমি ঈশ্বৰ চিন্তাত থাকি সাত্বিক কৰ্মৰ জৰিয়তে আমি জীৱনটোক মহিয়ান ছাকচেছফুল কৰিব লাগে। এয়া হ'ল আমাৰ জীৱনৰ উদ্দেশ্য হ'ব লাগে। তাৰপিছত আহিলে শ্লোক 4 নম্বৰ শ্লোকটোত যিটো মূল তত্ত্ব, সেই তত্ত্বটো হ'ল মুক্তি তত্ত্ব। প্ৰথম হ'ল ব্ৰহ্মতত্ত্ব অৰ্থাৎ পৰমাত্মা তত্ত্ব, তাৰপিছত মায়া তত্ত্ব, তাৰপিছত জীৱ জগত তত্ত্ব, তাৰপিছত আহিলে মুক্তি তত্ত্ব। গতিকে ব্ৰহ্মতত্ত্ব জ্ঞান হ'ব লাগিব, মায়া তত্ত্বৰ জ্ঞান হ'ব লাগিব, জীৱ জগতৰ তত্ত্বৰ জ্ঞান হ'ব লাগিব, তাৰপিছতহে মুক্তি লাভ, তাৰপিছতহে ডিটাচ হৈ যাব চবৰে পৰা। সেইখিনি হ'ল মুক্তি তত্ত্ব। ভগৱান শ্ৰীহৰি নাৰায়ণে ব্ৰহ্মাক এই 4 নম্বৰ শ্লোকটোত কৈছে, কি কৈছে? মুক্তি তত্ত্ব। এতাবদেব জিজ্ঞাস্যং তত্ত্বজিজ্ঞাসুনাত্মনা অন্যব্যতিরেকাভ্যাম ইয়ৎ স্যাৎ সর্বত্র সর্বদা। এতাবদেব জিজ্ঞাস্যং তত্ত্ব জিজ্ঞাসুনাত্মনঃ অন্যব্যতিরেকাভ্যাম ইয়ৎ স্যাৎ সর্বত্র সর্বদা। এই মুক্তিতত্ত্ব ভাগ, এই মুক্তিতত্ত্ব মই ভাৱানুবাদ এই ধৰণে কৰিছোঁ, অকণমান বহলকৈ। এয়া গুৰু কৃপা, গুৰুজনাৰ কৃপাতে এইখিনি হৈছে। আপোনালোকৰ সকলোৰে আশীৰ্বাদ। আত্মতত্ত্ববোধ জানা যাহাৰ হয়, যাৰ আত্মতত্ত্ববোধ হয় যে মই এটা পবিত্ৰ আত্মা, এই শৰীৰটো মোৰ পবিত্ৰ, এই যিটো ভাৱনা, এইটোৱে হ'ল আত্মদৰ্শন, আত্মতত্ত্ব। অসুলভ মুকুতি জানা সিটো জনে পাই, তেওঁৰ কাৰণে মুক্তি সুলভ হৈ যাব, দুৰ্লভ নহয়। যি ভাবিব যে প্ৰেমেই ঈশ্বৰ কৰ্মই ধৰ্ম, অহম পবিত্ৰম আত্মা, মই পবিত্ৰ আত্মা, ইদম শৰীৰম পবিত্ৰম, এই শৰীৰটো মোৰ পবিত্ৰ, এই ধাৰণা, এই ভাৱনা যাৰ থাকিব, তেওঁ সদায় সুলভ মুক্তি পাব। যাৰ ইচ্ছা আছে আত্ম তত্ত্ব বুজিবাৰ, এক তত্ত্ব জানিবাৰ যোগ্য ইটো
অৱতাৰ ও চৈধ্য ভুৱনত যত জৰ জীৱ আছে সবাতো ঈশ্বৰৰ স্থিতি জানাই আছে ঈশ্বৰ তত্ত্বক আত্ম তত্ত্ব বুলি জানা সৰ্বদা সৰ্বত্ৰ স্থিতি ঈশ্বৰৰ জানা ঈশ্বৰ তত্ত্বক আত্ম তত্ত্ব বুলি জানা সৰ্বদা সৰ্বত্ৰ স্থিতি ঈশ্বৰৰ জানা চতুশ্লোক ভাগৱত এই মানে থৈলো সহস্ৰ দুখৰ আমি অক্ষমা হে মাগিলো অভকতত ভগৱন্ত দেখো সৰ্বদাই ভকতত মাৰ্জনাহে মাগো সৰ্বদাই অভকতৰ ক্ষমাহে ভূষণ মহাৰত্ন উত্তম ভকতে তাক ৰাখে কৰি যত্ন অভকতৰ ক্ষমাহে ভূষণ মহাৰত্ন উত্তম ভকতে তাক ৰাখে কৰি যত্ন হৰে প্ৰেম হৰে প্ৰেম হৰে প্ৰেম হৰে হৰে প্ৰেম হৰে প্ৰেম হৰে প্ৰেম পৰাগ ভূঞা নাম মোৰ বিৰচিলো পদ হৰে প্ৰেম বোলা সবে অত্যাগ কৰি মদ পৰাগ ভূঞা নাম মোৰ বিৰচিলো পদ হৰে প্ৰেম বোলা সবে অত্যাগ কৰি মদ হৰে প্ৰেম হৰে প্ৰেম প্ৰেমেই ঈশ্বৰ কৰ্মই ধৰ্ম